নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰখনক যিকোনো সমস্যা বা বিপদৰ পৰা ৰক্ষা কৰিবলৈ ৰঙা জবা ফুলেৰে মাত্ৰ এটা উপায় কৰক। যিকোনো ক্ষেত্ৰতেই আপুনি সুৰক্ষিত হ'ব পাৰিব। ধন টকা পইচাৰ ক্ষেত্ৰত আচৰিত সুফল পাব। এই উপায়ৰ ফলত মাতা লক্ষ্মী সন্তুষ্ট হোৱাৰ উপৰিও মংগলৰ যিকোনো বেয়া প্ৰভাৱ দূৰ হয়, যাৰ ফলত ভাগ্যৰ দুখ খণ্ডন হৈ সৌভাগ্যৱান হয়। যদি কোনো লোকে চাকৰি বাকৰিৰ ক্ষেত্ৰত কষ্ট কৰিও সুফল পোৱা নাই, ভাগ্যৰ দোষে তেওঁক সফলতাত বাধা দি আছে, তেনে জবা ফুলেৰে এই উপায় কৰক। মংগলৰ সকলো দোষৰ পৰা মুক্ত হৈ শুভ প্ৰভাৱ পৰিব আৰু তেওঁৰ মনৰ আশা পূৰণ হ'ব। আনফালে এই উপায় কৰি যদি নিজৰ ব্যৱসায় প্ৰতিষ্ঠানত এপাহ জবা ফুল নিজৰ কৰ্মস্থানত ৰাখিব পাৰে, তেনে মাতা লক্ষ্মীৰ কৃপাত সেই ব্যৱসায় উন্নতি হৈ কম দিনত আশা পূৰণ হয়। জবা ফুল মাতা লক্ষ্মী, মাতা আদিশক্তি আৰু মংগল দেৱতা শ্ৰী হনুমানৰ অতি প্ৰিয়। এই উপায়ৰ ফলত মাতা আদিশক্তি, লক্ষ্মী আৰু হনুমান প্ৰসন্ন হয়, যাৰ ফলত ঘৰখনত সদায় সুৰক্ষিত হৈ থাকে। ভাগ্যৰ পৰিৱৰ্তন আহি টকা পইচাৰ দিশত অধিক টনকিয়াল হয়। বিপদ বিঘিনি নাশ হৈ ঘৰৰ উন্নতি হোৱাৰ উপৰিও ঘৰৰ সদস্যসকলৰ ভাগ্য উদয় হয় আৰু বিপদ বিঘিনি নাইকিয়া হৈ মনৰ আশা পূৰণ হয়। জবা ফুলৰ আছে 7টা আচৰিত শক্তি। ইয়াৰ উপৰিও জবা ফুলৰ দ্বাৰা চিকিৎসা বিজ্ঞানে আৰোগ্য কৰিব নোৱাৰা কিছুমান ৰোগ নিৰাময় কৰাৰ উদাহৰণ নথকা নহয়। আপুনি জানি আচৰিত হ'ব যে যাৰ ঘৰৰ পদূলিমুখত এজোপা ৰঙা জবা ফুলৰ গছ থাকে, সেইখন ঘৰ দেৱী শক্তিৰ প্ৰভাৱত সুৰক্ষিত হৈ থাকে আৰু সেই ঘৰৰ চৌহদত আদি শক্তিৰ প্ৰভাৱে একো অনিষ্ট সাধন কৰিব নোৱাৰাকৈ সুৰক্ষিত কৰি ৰাখে। জবা ফুলেৰে আদি শক্তিক পূজা কৰিলে দেৱী আদিমাতা অতি সন্তোষিত হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম জবা ফুলেৰে কি উপায় কৰিব পাৰিলে মাতা লক্ষ্মী, মাতা আদিশক্তি আৰু বাবা হনুমান সন্তোষিত হয়, ফলত যিকোনো আশাই পূৰণ কৰিব পাৰি। ইয়াৰ উপৰিও জবা ফুলৰ কি প্ৰয়োগৰ ফলত বিভিন্ন ৰোগ ব্যাধি নিৰাময় কৰিব পাৰি। আপুনি মই দেখি থকা সাধাৰণ যেন লগা ৰঙা জবা ফুলেৰে এনে কিছুমান কাম সমাধান কৰিব পাৰি, যিবোৰ জানিলে আপুনি নিজেই আচৰিত হ'ব। হয়তো আপুনি যিবোৰ কাম বহু কষ্ট কৰিও সমাধান কৰিব পৰা নাই বা যিবোৰ কাম কৰিও সফলতা পোৱা নাই, আজিৰ ভিডিঅ'ত কোৱা উপায় বা প্ৰয়োগৰ ফলত জবা ফুলৰ দ্বাৰা সেই সকলো সমাধান আনিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায়, তেনে আপোনাৰ যিকোনো সমস্যাৰ সমাধান বিচাৰি পাব। ভাগ্যৰ দোষ, শত্ৰুৰ সমস্যা, ধন টকা পইচাৰ সমস্যা, বিপদ বিঘিনিৰ সমস্যা, মাথো যেনেকুৱা সমস্যাৰ পৰা হ'লেও আপুনি পৰিত্ৰাণ পাব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক জবা ফুলেৰে কি উপায় কৰিব পাৰিলে বিভিন্ন সমস্যা সমাধান হয়। জবা ফুল কি অসুখত ব্যৱহাৰ কৰিব পাৰিলে সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিব পাৰি। জবা ফুলৰ সঠিক দিশত ৰোপণ কৰিব পাৰিলে কেনেকৈ ঘৰখন সুৰক্ষিত হৈ বিপদমুক্ত হ'ব পাৰে। লগতে জবা ফুলেৰে কি উপায় কৰিব পাৰিলে মাতা লক্ষ্মীৰ কৃপাত ধন টকা পইচাৰ দিশত সুৰক্ষিত হৈ ধন টকা পইচাৰ নাটনি দূৰ হয়। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত মাতা লক্ষ্মীক ভক্তি মনেৰে স্মৰণ কৰি জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। জবা ফুলৰ 3টা প্ৰজাতি আছে: ৰঙা বা ৰক্ত জবা, বগা জবা আৰু গোলাপী জবা। এই জবা হৈছে মজলীয়া আকৃতিৰ এবিধ ফুলগছ। এই ফুল সঠিক ব্যৱহাৰেৰে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দিশত বহুত উন্নতি হয়। শাস্ত্ৰ অনুসৰি যি স্থানত জবা ফুলৰ গছ থাকে, সেই স্থানত কোনো বেয়া শক্তিয়ে অপকাৰ কৰিব নোৱাৰে। যি লোকৰ জন্মৰ কুণ্ডলীত সূৰ্যৰ বেয়া প্ৰভাৱ থাকে, জ্ঞান বিচাৰ বুদ্ধিৰ ক্ষমতা যাৰ কম, সেইখন ঘৰৰ সন্মুখত যদি এজোপা জবা ফুলৰ গছ ৰোপণ কৰা হয়, সেই ঘৰত সূৰ্যৰ ভাল প্ৰভাৱ পৰি জ্ঞান বিচাৰ বুদ্ধিৰ পৰিমাণ বৃদ্ধি হয়। সূৰ্যৰ অশুভ প্ৰভাৱৰ ফলত ব্যক্তিৰ ধৈৰ্য শক্তি কম হয়। অলপ বিপদতে নিজৰ স্থিতি হেৰুৱাই পেলায় সেই ব্যক্তিয়ে। ফলত তেনে ব্যক্তিয়ে যিকোনো ক্ষেত্ৰতেই সফলতা অনাত বাধা আহে আৰু বিফলতাই আগুৰি ধৰে সেই ব্যক্তিক। এনেধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এজোপা জবা ফুলৰ গছ নিশ্চয় ৰোপণ কৰক আপোনাৰ ঘৰৰ চৌহদত। যাৰ ঘৰৰ চৌহদত জবা ফুলৰ গছ থাকে, সেইখন ঘৰ দেৱী শক্তিৰ প্ৰভাৱত সুৰক্ষিত হৈ থাকে।
সেইখন ঘৰত সাহস বৃদ্ধি হয়, ফলত উন্নতিৰ দিশত আগুৱাব পাৰে। এই ফুলগছ যিখন ঘৰত থাকে আৰু সতেজ হৈ ফুলি থাকে, সেইখন ঘৰত বাবা হনুমানৰ শক্তিয়ে বিৰাজ কৰি থাকে। দুৰ্ভাগ্যক সৌভাগ্যলৈ পৰিৱৰ্তন হয়। বাবা হনুমানৰ কৃপা থকা ব্যক্তি কেতিয়াও বিপদ বিঘিনিত পৰিব নোৱাৰে। হনুমানৰ শক্তিয়ে সদায় সুৰক্ষিত কৰি ৰাখে সেই ব্যক্তিক। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জবা ফুলেৰে কৰা উপায়সমূহৰ বিষয়ে জানো আহক, যাৰ ফলত যিকোনো সমস্যাৰ পৰাই পৰিত্ৰাণ পাব পাৰি। 1 নম্বৰতে হৈছে বাবা হনুমানৰ ৰঙা জবা ফুল অতিকে প্ৰিয়। যেনেকৈ এটি বেলপাত অৰ্পণ কৰি মহাদেৱক সন্তুষ্ট কৰিব পাৰি, ঠিক তেনেকৈ এপাহ ৰক্ত জবা ফুলৰ যোগেদি বাবা হনুমানক সন্তুষ্ট কৰিব পৰা হয়। মংগল গ্ৰহৰ দোষৰ বাবেই ব্যক্তিৰ জীৱনত নানান অমংগল হয়, যাৰ ফলত বহু হ'বলগীয়া কামো নোহোৱা হৈ থাকে। মংগলৰ অশুভ প্ৰভাৱৰ ফলতেই ব্যক্তিৰ বিবাহৰ ক্ষেত্ৰত বিভিন্ন বাধা বিঘিনি আহি পলম হয়। ইয়াৰ উপৰিও মংগলৰ অশুভ প্ৰভাৱত বিভিন্ন দুৰ্ঘটনা আৰু ধন হানিৰো সমস্যা আহে। পাৰিবাৰিক অশান্তি, স্বামী স্ত্ৰীৰ মাজত সংঘাত, অকাল মৃত্যু পৰ্যন্ত হয়। মংগল গ্ৰহৰ অশুভ প্ৰভাৱৰ ফলতেই শাৰীৰিক ৰোগ ব্যাধিও হয় বুলি জ্যোতিষশাস্ত্ৰই মত পোষণ কৰিছে। এই মংগল গ্ৰহৰ দোষৰ পৰা মুক্ত হ'বলৈ, এইসমূহ বিপদ বিঘিনিৰ পৰা মুক্ত হ'বলৈ হ'লে আপোনাৰ ঘৰত এজোপা জবা ফুলৰ গছ নিশ্চয় ৰোপণ কৰক আৰু প্ৰতি মংগলবাৰে পুৱা স্নান কৰি এপাহ ৰঙা জবা ফুল প্ৰভু শ্ৰীৰামৰ নাম উচ্চাৰণ কৰি বাবা হনুমানক এপাহ ৰঙা জবা ফুল অৰ্পণ কৰক। এনে কাৰ্যৰ ফলত আপোনাৰ যিকোনো ক্ষেত্ৰতেই মংগলৰ শুভ প্ৰভাৱ পৰিব আৰু যিকোনো ক্ষেত্ৰত সফলতা আহিব। যিসকলে চাকৰিৰ ক্ষেত্ৰত বহুত কষ্ট কৰিও সুফল পোৱা নাই বা চাকৰিৰ পদোন্নতিৰ বাবে চেষ্টা কৰিও সফলতা পোৱা নাই, তেওঁলোকে যদি এই কাৰ্য কৰিব পাৰে, 5টা বা 7টা মংগলবাৰে এই কাম কৰে, তেনে তেওঁলোকে মংগলৰ বেয়া প্ৰভাৱৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ'ব আৰু তেওঁলোকৰ মনৰ কামনা পূৰণ হ'ব। তেওঁলোকে সফলতা আনিব পাৰিব। বিবাহিত পুৰুষ মহিলাই যদি এই উপায় কৰে, তেনে বিবাহিত জীৱনত তেওঁলোকে সুখী হ'ব পাৰে। যদি কোনো যুৱক যুৱতীয়ে বিবাহৰ ক্ষেত্ৰত চেষ্টা কৰাৰ পাছতো বিবাহ পলম হৈ গৈ আছে বা উপযুক্ত প্ৰাৰ্থী বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে, তেনে এই উপায়ৰ ফলত সম্পূৰ্ণ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। এই উপায়ৰ ফলত শাৰীৰিক ৰোগ ব্যাধি দূৰ হয়, বিবাহত বাধা দূৰ হয়, বিবাহিত জীৱনত সুখ শান্তি লাভ কৰিব পাৰে আৰু বিভিন্ন অপায় অমংগল নাইকিয়া হয়। যিকোনো কামত সফলতা অনাৰ ক্ষেত্ৰত এই উপায়ৰ দ্বাৰা বহু সহজ হৈ পৰে। ইয়াৰ উপৰিও যদি 3 পাহ বা 5 পাহ ৰক্ত জবা ফুল আনি শনিবাৰে শনি দেৱতাৰ নামত বজৰংবলীৰ চৰণত অৰ্পণ কৰা হয়, তেনে শনিদেৱৰ কোপদৃষ্টিৰ পৰা ৰক্ষা পৰিব পাৰে। 2 নম্বৰতে হৈছে যদি আপোনাৰ ধন টকা পইচাৰ দিশত কিবা মনোকামনা আছে, তেনে শুক্ৰবাৰে ৰঙা বা গোলাপী জবা ফুলেৰে এই উপায় কৰক। এই উপায়ৰ ফলত ধন টকা পইচা সম্বন্ধীয় যিকোনো আশাই পূৰণ হয়। মাতা লক্ষ্মীৰ ৰঙা জবা বা গোলাপী জবা ফুল অতিকে প্ৰিয়। শুক্ৰবাৰটো হৈছে মাতা লক্ষ্মীৰ পূজা কৰা বাৰ। শুক্ৰবাৰে কৰা যিকোনো উপায়ৰ ফলত শুক্ৰ গ্ৰহৰ কৃপা পোৱা হয়। ধন টকা পইচাৰ ক্ষেত্ৰত যিকোনো কামনা পূৰণ কৰিবলৈ এই উপায় কৰিলে আশা পূৰণ হোৱাটো একেবাৰে নিশ্চিত হয়। আপুনি এই উপায় লক্ষ্মী দেৱীৰ নামত 3টা শুক্ৰবাৰে কৰিব লাগিব। যদি সম্পূৰ্ণ নিয়ম নীতিৰ মাজেৰে 3টা শুক্ৰবাৰে এই উপায় কৰে, আপোনাৰ ক্ষেত্ৰত ধন টকা পইচাৰ যিকোনো সমস্যাই সমাধান হ'ব। আপোনাৰ ঘৰলৈ ধন টকা পইচাৰ আগমন হ'ব। উপায়টো হৈছে আপুনি শুক্ৰবাৰে বেলি দুবাৰ আগতে 21 পাহ ৰক্ত জবা ফুল বা গোলাপী জবা ফুল ছিঙিব লাগিব। সন্ধিয়া অৰ্থাৎ দিন ৰাতিৰ দমোজাৰ সময়ত সেই ফুলেৰে এডাল মালা গাঁঠিব লাগিব। দেৱী মূৰ্তি অৰ্থাৎ লক্ষ্মী মূৰ্তি বা লক্ষ্মী ফটোৰ সন্মুখত বহি এগছি ঘিউ বন্তি জ্বলাই আপোনাৰ মনত থকা ধন টকা পইচা সম্বন্ধীয় সমস্যাৰ বিষয়ে জনাব লাগিব দেৱী শক্তিক। আৰু আপুনি যিডাল মালা গাঁঠিছিল 21 পাহ ফুলেৰে, সেই মালাধাৰ আপুনি সেই দেৱী মূৰ্তিক পিন্ধাই দিব লাগিব, নহ'লে আপুনি দেৱী মূৰ্তিৰ চৰণত দি থ'ব লাগিব। এনেকৈ যদি একেলেঠাৰিয়ে 3টা শুক্ৰবাৰে এই কাম কৰিব পাৰে আপুনি, তেনে দেৱী শক্তিৰ প্ৰভাৱত অৰ্থাৎ লক্ষ্মী দেৱীৰ কৃপাত আপোনাৰ ধন টকা পইচা সম্বন্ধীয় সকলো সমস্যা দূৰ হ'ব। আপোনাৰ ধন টকা পইচাৰ ক্ষেত্ৰত যিসমূহ আশা আছে, সেই আশাসমূহ পূৰণ হ'ব। ধন টকা পইচা সম্বন্ধীয় সকলো আশা পূৰণ হৈ সুখী হ'ব পাৰিব। বহুলোকে এই উপায় কৰি ধন সম্বন্ধীয় আশাসমূহ পূৰণ কৰিবলৈ সক্ষম হৈছে।
আপোনাৰ মনতো যদি ধন সম্বন্ধীয় যিকোনো আশা আছে, যেনে ধৰক ধন টকা পইচাৰ অভাৱ দূৰ কৰি আপোনাৰ কিবা বস্তু কিনাৰ আশা আছে, বা আপুনি ধন টকা পইচাৰ ক্ষেত্ৰত একো কষ্ট নোপোৱাটো বিচাৰে, বা আপোনাৰ যি আশা আছে সেই আশাবোৰ পূৰণ কৰিব বিচাৰে, তেনে আপুনি এই উপায় কৰিব পাৰে। আপুনি এই উপায় কৰাৰ খুব কম দিনৰ ভিতৰতে আপোনাৰ আশাসমূহ লাহে লাহে পূৰণ হ'ব। মাতা লক্ষ্মীৰ কৃপাত আপুনি ধনৱান হ'ব পাৰিব। 3 নম্বৰতে হৈছে ৰক্ত জবা ফুলেৰে কৰা এই উপায় অতি চমৎকাৰী উপায়। এই উপায়ৰ ফলত মাতা আদিশক্তি অৰ্থাৎ দুৰ্গা দেৱী অতি সন্তোষিত হয়। এই উপায়ৰ ফলত মনৰ যিকোনো আশাই পূৰণ কৰিব পাৰি আৰু নিজৰ ঘৰখনক সদায় সুৰক্ষিত অৱস্থাত ৰাখিব পাৰি। এই উপায়ৰ ফলত সন্তান আৰু স্বামীৰ সদায় সুৰক্ষিত হয় আৰু দীৰ্ঘায়ু হয়। যদি আপুনি মাতা দুৰ্গাৰ শক্তিক বিশ্বাস কৰে বা আপুনি যদি মাতা দুৰ্গাৰ ভক্ত, তেনে মাতা দুৰ্গাৰ কৃপাত যিকোনো আশা পূৰণ কৰিবলৈ আপুনি এই উপায় নিশ্চয় কৰক। যিকোনো মাহৰ শুক্লপক্ষৰ বৃহস্পতিবাৰ বা মংগলবাৰৰ দিনটোৰ পৰা একেৰাহে 9 দিন ৰঙা জবা ফুলৰ 9 পাহ ফুলেৰে এডাল মালা বনাই মা দুৰ্গাক পূজা প্ৰাৰ্থনা কৰি আপোনাৰ মনৰ কামনা বা আপোনাৰ আশাৰ কথা জনাব পাৰে, তেনে আপোনাৰ আশা পূৰণ হ'ব। এই পূজা একেৰাহে 9 দিন ৰাতি 9 বজাৰ পিছত কৰিব লাগিব। যদি সঠিক সময় আৰু সঠিক নিয়মত এই উপায় মা দুৰ্গাৰ চৰণত কৰি 9 দিনেই একেটা আশা কামনা কৰে, তেনে আপুনি নিশ্চিতভাৱে ফল পাব। এয়া লাগিলে যিয়েই নহওক, আপোনাৰ যিমান ডাঙৰ আশাই নহওক, আপুনি 9 দিন একেটা আশাকে আপুনি মাতা দুৰ্গাক ক'ব লাগিব। ধন সম্পত্তি বৃদ্ধি, সন্তান স্বামীৰ আয়ুস বৃদ্ধি, চৰকাৰী চাকৰি লাভ, ব্যৱসায় বাণিজ্যত উন্নতি, শত্ৰু নাশ, যিকোনো আশাই আপোনাৰ পূৰণ হ'ব। আপুনি 9 দিনে 9 ধাৰ মালা পিন্ধাই আপুনি সেই আশাৰ কথা মাৰ চৰণত জনাব লাগিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জবা ফুলেৰে কেনেকৈ কি ৰোগৰ নিৰাময় কৰিব পাৰি সেই বিষয়ে জানো আহক। এই ফুলৰ সঠিক নিয়মত ব্যৱহাৰ কৰিব পাৰিলে বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰি। 1 নম্বৰতে হৈছে এই ফুল ব্যৱহাৰে মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা বিভিন্ন সমস্যা অন্ত পেলাব পাৰি। কিছু মহিলাৰ মাহেকীয়াৰ সময়ত অধিক পৰিমাণৰ ৰক্তক্ষৰণ হৈ কিছু সমস্যাত ভোগ কৰা দেখা যায়। এনে সময়ত বহু মহিলাই ডাক্তৰৰ ওচৰত যাবলৈ বেয়া পায় বা লাজ কৰে। যদি মাহেকীয়াৰ সময়ত দীঘলীয়া দিনৰ বাবে ৰক্তক্ষৰণ হৈ থাকে, তেতিয়া ৰক্তজবা ফুলৰ আগ 3 দিন সেৱন কৰিব পাৰিলে তেনে সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। 2 নম্বৰতে হৈছে কিডনীৰ বিভিন্ন সমস্যাত এই গছৰ ব্যৱহাৰ কৰিব পাৰিলে উপশম পোৱা যায়। বিশেষকৈ কিডনীত হোৱা পাথৰৰ বাবে এই গছে মহৌষধৰ দৰে কাম কৰে। কিডনীত পাথৰ হোৱাৰ কথা জনাৰ পাছত বহু মানুহেই ভয় খায় আৰু হীনমন্যতাত ভোগে। যদি এনেধৰণৰ সমস্যা হয়, তেনে কেইদিনমান নিয়মিতভাৱে জবা ফুলৰ পাত বা আগ পিচি খালে কিডনীৰ পাথৰ নাইকিয়া হয়। ইয়াৰ উপৰিও পেটৰ বিষ, পেলু, কৃমি আদিৰ ক্ষেত্ৰত এই গছৰ উপকাৰিতা অপৰিসীম। যদি কোনো লোকৰ তেজ কমি যায়, তেজ বৃদ্ধিৰ ক্ষেত্ৰত যদি এই গছৰ ফুল সেৱন কৰা হয়, তেনে বহু পৰিমাণে তেজৰ ক্ষমতা বৃদ্ধি পায় আৰু তেজৰ পৰিসৰ বাঢ়ে। প্ৰিয় বন্ধু বান্ধৱীসকল, জবা ফুলৰ গুণাগুণৰ বিষয়ে আজিৰ ভিডিঅ'ত যিসমূহ কথা কোৱা হৈছে, সেইসমূহ যদি আপুনি সঠিক নিয়মত ব্যৱহাৰ কৰিব পাৰে, তেনে আপুনি উপকৃত হোৱাটো একেবাৰে নিশ্চিত হ'ব। আশা কৰিছোঁ এই উপায়ৰ ফলত আপুনি উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।